স্মৃতিচাৰণ সভাখন অনুষ্ঠিত কৰিলে তেখেত সকলো সাধু বাদৰ পত্ৰ হৈছে। মই আৰু বহুত কথা ক'বলৈ মনলৈ আহিছে যদিও এইখিনিকে কৈ তেখেতৰ প্ৰতি পুনৰ শ্ৰদ্ধা সেৱা আমাৰ এই অঞ্চলৰ এটা সাংস্কৃতিক প্ৰকল্প গঢ় দিয়াৰ তেখেতৰ বহুত হেঁপাহ আছিল। আজি সভাত বাস্তৱত ৰূপায়িত কৰিব তাৰ প্ৰচেষ্টা নিশ্চয় কৰি প্ৰকল্প আমাৰ সকলোৰে তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ চিন হ'ব বুলি আমি আশা কৰিছোঁ। মই এতিয়া কীৰ্তন কৰিবৰ কাৰণে শ্ৰদ্ধাৰ প্ৰবীণ শইকীয়াদেৱক বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি উপহার বিচাৰিত যোৰহাট আঞ্চলিক জিলা পৰিষদ যোৰহাট 10 ডিচেম্বৰ 1972 যোৰহাট জিলা মহিলা পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক আজীবন বাধ্য অৱস্থাত পাইলে যে এৰি জীৱে আন দেহে জন্মে মৃত্যু কেহি পৰ্যন্ত বাইদেউ লাগল নহয় বৰ বেয়া কৰে দেই। আমাৰ অন্যতম অভিভাৱক শ্ৰদ্ধাৰ সকলোৱে অৱগত সেৱাৰ চৰকাৰ বিগত বৰ্ষত এই মহান ব্যক্তিজনক পুহিত সন্মান প্ৰদান কৰিছিলে আৰু সেইজন মহান ব্যক্তিক আজি আপোনালোকৰ সন্মুখত সেৱা শুশ্ৰূষাৰ উদযাপন কৰিবলৈ বিচাৰিছোঁ আৰু অৱস্থাত তেখেতৰ পৰিয়ালবৰ্গলৈ আমি প্ৰস্তুত কৰি আনিছা। বৃহত্তৰ উত্তৰ যোৰহাট অঞ্চলৰ সাংস্কৃতিক আন্দোলনৰ মাছকটীয়া আজীৱন শিশুপ্ৰেমী বিশ্ব সমাজ কৰ্মী তথা সংগঠক প্ৰদীপ শইকীয়াদেৱৰ দিনটোত সেৱাৰ সকলো Siukan siupati setasa pawakin sina pasadi Bumadiguno betang beritanta bhaname Karaniya mathaku salana yanta satambravi sameja Shuku jusha susha surasa samudrati mani Sandu shaka surasa apaki kachasagavadi Sandisani pako cha apaki vakulasna gita Nasagda shamachare kinchi bodya Sukina kamina hontu sabbe satan shuki tatha Eke chivana ulati dasa vathana vasesa Digava mahantava majra sakanaka tula Dittavata sa dure vasandya vidre Utavasame shu sabbe satan shuki tatha Na paravana nikuda nadivina kinchi Verasana vriga said kamisya আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ তে ঈশ্বৰৰ সৈতে আছিল তেওঁৰ দ্বাৰাই সকলোৱে হ'ল আৰু যি হ'ল সেইবোৰ এটাও তেওঁৰ বিনে নহ'ল। প্ৰেইজ দ্য লৰ্ড। এই পবিত্ৰ বাক্যৰ দ্বাৰা সকলোকে শান্তি হওক। মই প্ৰাৰ্থনা কৰিম সকলোৱে যাতে মূৰ ধুৱায়। সৰ্বশক্তিময় পিতৃ ঈশ্বৰ যীশু আপোনাক ধন্যবাদ দিছোঁ। সৰ্বশক্তিময় পিতৃ ঈশ্বৰ যীশু সৃষ্টিকৰ্তা ঈশ্বৰ যীশু আপোনাক কোটি কোটি ধন্যবাদ দিছোঁ। এই সুন্দৰ সময় আৰু সুন্দৰ সুযোগ দিয়াৰ কাৰণে আপোনাক কোটি কোটি ধন্যবাদ দিওঁ পিতা প্ৰভু। আমি ইয়াতে যিমানে উপস্থিত আছোঁ প্ৰভু সকলোৰে আত্মা সকলোৰে হৃদয়বিলাক প্ৰভু আপুনি জানে সকলোৰে সমস্যা সকলোৰে সংকটবিলাক প্ৰভু আপুনি জানে হ'লেও প্ৰভু সকলোকে এই বহুমূল্য সময় প্ৰভু আপোনাৰ প্ৰদান কৰিলা প্ৰভু আপোনাক কোটি কোটি ধন্যবাদ দিছোঁ পিতা প্ৰভু। এই সময় যি প্ৰভু আমি সৰ্বধৰ্মৰ যি এই মঞ্চত পিতা প্ৰভু আমাক একত্ৰিত কৰিলা প্ৰভু আমি বহুমূল্য সময় প্ৰভু আপোনাক দিছোঁ পিতা প্ৰভু। সেয়া যাতে প্ৰভু আমি সকলোৰে আত্মাত আমি
শান্তি পাওঁ প্ৰভু এনে আশাৰ বিচাৰ ৰাখি আমি এই সুন্দৰ সময় প্ৰভু যেন আপোনাৰ আগত আগবঢ়াইছোঁ পিতা প্ৰভু যাতে আমাক সকলোৰে আত্মাত প্ৰভু আপুনি আশীৰ্বাদৰ পূৰ্ণ কৰি লৈ পেলাই আশা বিচাৰিছোঁ প্ৰভু যি ব্যক্তি পিতা প্ৰভু বিগত দিনবিলাকত পিতা প্ৰভু যি পৃথিৱীৰ পৰা প্ৰভু প্ৰয়াণ হ'ল পিতা প্ৰভু সেই ব্যক্তিক প্ৰভু আপুনি আশীৰ্বাদ কৰিবা তেওঁ আত্মাত শান্তি দিবা প্ৰভু তেওঁ পৰিয়ালত যিমানে আছে প্ৰভু সৰুৰ পৰা ডাঙৰলৈকে যিমানে ব্যক্তি আছে প্ৰত্যেকৰ জীৱনত প্ৰভু আপুনি আশীৰ্বাদ কৰিবা আৰু সকলো সমস্যা সংকট বিপদ সকলো বেমাৰ আজাৰৰ পৰা প্ৰভু সকলোৰ পৰা ধৰি যাতে আপুনি আশীৰ্বাদৰে পৰিপূৰ্ণ কৰিবা আৰু সকলো الحمدلله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم والشمس وضحاها والقمر إذا تلاها والنهار إذا جلاها والليل إذا يغشاها والسماء وما بناها ইয়াৰ পাছতে মই যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী অতি শ্ৰদ্ধাৰ শ্ৰীযুত হৰি দত্ত ডাঙৰীয়া মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে শ্ৰীযুতা ৰেণু কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱনৰ পৰিচালনা সমিতিৰ সভাপতি তথা মৰিয়নী মহাবিদ্যালয়ৰ অধ্যক্ষক আহ্বান জনাইছোঁ এই অঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সেৱাৰ পৰিষদৰ আঞ্চলিক সদস্য শ্ৰীযুতা মৌচুমী শৰ্মা বাইদেউ মই তেখেতক শ্ৰদ্ধাঞ্জলিৰ কাৰণে অনুৰোধ জনাইছোঁ তথা উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মহিলা পৰিষদৰ সভাপতি স্থানীয় সমাজকৰ্মী শ্ৰীযুত বিপুল হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি কৰ্মী অহুপুৰুষাৰ্থতে আজি বহু কিশোৰ কিশোৰী সমাজত প্ৰতিষ্ঠা হৈছে সাংস্কৃতিক জগতখনক নিজকে পৰিচয় দিবলৈ সুবিধা পাইছে তেখেতৰ প্ৰতি এতিয়া মই সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰণে অনুৰোধ জনাইছোঁ মই লগতে আজি কাৰ্যসূচী পৰিচালনা কৰি থকা হেমেন দা যিজন ব্যক্তি মইনা যোৰহাট জিলা মইনা কাৰ্যৰ পৰা সেৱাৰ আৰু বিভিন্নটা অনুষ্ঠানৰ লগত যোৰহাটৰ জড়িত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ বিশিষ্ট সাংস্কৃতিক কৰ্মী শ্ৰীযুত তিলোক বৰা ডাঙৰীয়া মই তেখেতকো আগবাঢ়ি আহিবৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ কল্যাণী সমাজ কল্যাণ কেন্দ্ৰৰ সম্পাদক প্ৰমুখ্যে বিভিন্নজন উপস্থিত আছে মই সমাজ কল্যাণ কেন্দ্ৰৰ যিটো
আমাৰ মাজত আছে কল্যাণী বাল্য ভৱনৰ শিক্ষকবৃন্দ হৈ শ্ৰী দুলাল শইকীয়া। মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে চিত্ৰশিল্পী ইলা হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কাৰণে উদ্দেশ্য আছে। সেয়ে এই অনুষ্ঠান আজি মুকলি কৰা হৈছে। সকলো সময়তে মই তেখেতক কল্যাণীৰ বুধিন শইকীয়া এটি অনুষ্ঠান, এজন অনুষ্ঠান সদৃশ ব্যক্তি, যি শেষ সময়ত 1962 চনত তেখেত স্নাতক হৈছিল। ইচ্ছা কৰা হলে চৰকাৰৰ বহু উচ্চ পদস্থ বিষয় বা পালেহেঁতেন, কিন্তু তাকে নকৰি এই অনুষ্ঠানটো, এই অঞ্চলটো জয় জয়ময় কৰিবৰ বাবে, এই অঞ্চলটোত এটা সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰিবৰ বাবে, এই শিশুসকলক, দেশৰ ধৰণী স্বৰূপ শিশুসকলক মানুহ কৰিবৰ বাবে, শিশুসকলৰ মনত সাংস্কৃতিক ভাৱ উদয় কৰিবৰ বাবে বুধিন শইকীয়াই যি কৰি গ'ল কল্যাণী অঞ্চলত, তাৰ বাবে তেখেত আমাৰ অন্তৰত, আমাৰ হৃদয়ত, কল্যাণীৰ অঞ্চলৰ ৰাইজৰ মনত চিৰদিনৰ কাৰণে জিলিকি থাকিব। আমি সৰু হৈ থাকোঁতে ইয়াত দাণ্ডিয়া নৃত্য, ভোজপুৰী নৃত্য, তিৱা, বাগৰুম্বা আদি নাচসমূহ বিভিন্ন পাৰদৰ্শী মানুহৰ হতুৱাই শিকাইছিল আৰু ছাত্ৰ ছাত্ৰীসকলক সেইখিনি প্ৰদৰ্শন কৰিবৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ যোগেদি ভাৰতৰ বহুত ঠাইত প্ৰদৰ্শন কৰিছিল। আন্দামান নিকোবৰলৈ যাবলৈ সুবিধা পাইছিলে, গেংটকলৈ যাবলৈ সুবিধা পাইছিলে, দিল্লীলৈ যাবলৈ সুবিধা পাইছিলে, ইন্দিৰা গান্ধীৰ লগত সান্নিধ্য লাভিবলৈ সুযোগ পাইছিলে। সেইগৰাকী ব্যক্তিক আমি হেৰুৱাই মৰ্মাহত হৈ পৰিছো। তেখেত অমৰ হ'ব আৰু এই যোৰহাট অঞ্চলত, অসমত বুধিন শইকীয়াৰ নাম জিলিকি থাকিব। কল্যাণী সংগীত বিদ্যালয়ৰ মই এগৰাকী প্ৰাক্তন ছাত্ৰী, যিজন ব্যক্তিৰ কথা কৈ শেষ কৰিব নোৱাৰো। তেখেতৰ দ্বাৰা আমি ভাৰতৰ বিভিন্ন প্ৰান্তত আমি অনুষ্ঠান পৰিৱেশন কৰি অসমলৈ তথা যোৰহাট অঞ্চললৈ, এই আমাৰ কল্যাণী অঞ্চললৈ সন্মান কঢ়িয়াই আনিছিলোঁ। গতিকে আজি তেখেত বিহীন এটি অনুষ্ঠান আমি সকলো ভাগি পৰিছোঁ, হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ অবিহনে এতিয়া যি সংগীত বিদ্যালয় আছে, আমাৰ কল্যাণী সংগীত বিদ্যালয় আকৌ নতুন ৰূপত সজীৱ হৈ উঠক, আমাৰ সকলোৰে দায়িত্ব আহি পৰিল। তেখেতৰ আশা যি আধৰুৱা হৈ ৰ'ল, সেই আধৰুৱা আশাখিনি আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একেলগ হৈ আমি পূৰ্ণ কৰিব লাগিব। আজি আমি সকলোৱে সেইটোৱে পণ লৈছোঁ। আজি তেখেতৰ স্মৃতিচাৰণ সভালৈ বিভিন্ন অঞ্চলৰ পৰা তেখেতৰ সেই অমৃত বৃক্ষৰ অমৃত পান কৰি যোৱা শিল্পীসকল আজি আহি উপস্থিত হৈছে এই অনুষ্ঠানত। তেখেতৰ গুণৰাজি আজি ইয়াত যিসকল ব্যক্তিয়ে ব্যাখ্যা কৰিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা ডক্টৰ অনিল শইকীয়া আহি পাইছেহি, তেখেতে আৰু বিভিন্ন অঞ্চলৰ পৰা আহি তেখেতৰ যিখিনি তেখেতৰ লগত সান্নিধ্যৰে যিখিনি কথা কৈ আছে, সেইখিনি কথাই আমি এতিয়া তেখেতৰ প্ৰতি কিছুমান নজনা কথাও আমি জানি পেলাই আমি উদ্বুদ্ধ হৈছোঁ। আৰু আমি এই আমাৰ লগত আছে যিসকল, এইসকল শিল্পী আৰু বহুতো শিল্পী আছে, সকলোৱে আমি এতিয়া এটাই পণ লৈছোঁ। আমি কল্যাণী সংগীত বিদ্যালয়, কল্যাণী প্ৰণয় পৰ্যায়ত, কল্যাণী শিশু কল্যাণ কেন্দ্ৰ, কল্যাণী সাঁতোৰ সন্থা, কল্যাণী নাৰী কল্যাণ সমিতি আদি তেখেতৰ ঔৰসত গঢ় লোৱা এই অনুষ্ঠানবোৰ আমি আকৌ সজীৱ কৰি ৰাখিব লাগিব। উত্তৰ যোৰহাটৰ পৰা এই সাংস্কৃতিক কাৰ্যসূচী আমি আগৰ যেনেকৈ আমি ভাৰতৰ বিভিন্ন অঞ্চললৈ লৈ গৈছিলোঁ আৰু তেখেতৰ সেইখিনি সপোন আমি পুনৰ বাস্তৱায়িত কৰিবলৈ সকলোৱে সংকল্প লৈছোঁ। আৰু তেখেতৰ পুণ্যাত্মাই যাতে আকাশৰ পৰা আমাক আশীৰ্বাদ কৰি থাকে, তাৰে আমি আশা কৰি আমি সকলো লোকে ধন্যবাদ জনাইছোঁ। তেখেতৰ এটা প্ৰকল্পৰ কথা কৈছে, অনুষ্ঠানত উদ্ঘাটিত হৈছে, কেনেকুৱা ধৰণৰ প্ৰকল্প আৰু এই প্ৰকল্প আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ এটা সপোন আছিলে কল্যাণী সাংস্কৃতিক প্ৰকল্প, যি প্ৰকল্পৰ কাম তেখেতৰ বহুত অনুনয় বিনয় কৰি চৰকাৰৰ পৰা অনুদান আনি আৰম্ভ কৰিছিলে। কিন্তু অনুষ্ঠানটো আধা হৈ থাকোঁতেই কিছুমান বিভিন্ন কাৰণত মইনো কাক দোষাৰোপ কৰিম, এনেকুৱা মানুহ সমাজত থাকে যি এনেকুৱা ভাল কাম কিছুমান হোৱা কিন্তু নিবিচাৰে। তেনেকুৱা মানুহ সমাজত থাকে।
মই সেই ব্যক্তিসকললৈ এতিয়া মনত পৰিছে কিছুমান ইয়াৰ পৰা গুচি গ'ল, কিছুমান স্বৰ্গগামী হ'ল। মই তথাপিতো তেখেতৰ অহৰহ তেখেতৰ লগত থাকি কিছুমান কথা জানো কাৰণে কৈছোঁ। এই প্ৰকল্পটো আধৰুৱা হৈ ৰ'ল। আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব? আমি আজি সংকল্প লৈছোঁ কাৰণ এই প্ৰকল্পটো খুব কম পইচাত নহ'ব, এটা শকত বিত্তীয় সাহায্যৰ প্ৰয়োজন। গতিকে আমি চৰকাৰৰ ওচৰত বিভিন্ন বিভাগৰ ওচৰত আমি আবেদন জনাম যাতে তেখেতৰ সপোন এই কল্যাণী সাংস্কৃতিক প্ৰকল্পটো সম্পূৰ্ণ পূৰ্ণাংগ ৰূপ পায় আৰু এইটো অঞ্চলৰ এটা জাকত জিলিকা অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা